গুদে মই ষ্টেট গভৰ্ণমেণ্ট ফ'ৰ্থ গ্ৰেডৰ চাকৰি কৰোঁ আৰু মই থাকোঁ পাণ্ডু ৰেষ্ট কেম্প পোষ্ট অফিচ নিয়াৰ হৰিজন হিন্দী স্কুলৰ কাষত। মই কালি ৰাতি 12টামান বাজিছে, মোৰো ল'ৰাৰ গাটো ভাল নহয়, তো সেইটো কাৰণে ল'ৰাটো কি কৰে সদায় ৰাতি উঠি থাকে, কিন্তু কালিও একবাৰো উঠা নাই আৰু মই ৰাতিপুৱা উঠোঁ, ৰাতিপুৱা 5:30 6টাৰ ভিতৰত মই উঠি যাওঁ, কিন্তু আজি ৰাতিপুৱা মই সাৰে পোৱা নাই। মিছেছ 6টাৰ পিছত উঠিছে, উঠি কেনে সাৰ পাইছে, উঠি কেনে চাই যে দৰ্জা খোলা, এইবিলাক চব গডৰেজৰ বস্তুবিলাক চব আমাৰ কিচেন ৰুমত পৰি আছে। তাৰপিছত সি মোক মাতি উঠা উঠা উঠা, চুৰি কৰিছে, চব লৈ গৈছে। উঠি কেনে চাওঁ এটাও সোণৰ বস্তু নাই মোৰ ঘৰত। কেছ অলপমান আছিলে, কেছ ৰাখোঁ অলপমান, কিয় কাৰণে যে মোৰ ল'ৰাটো কেইদিনমান পাছে অলপমান বেমাৰত পৰে, ডক্টৰ দেখাবলৈ হস্পিটেল ভৰ্তি কৰিব লাগে, এনেকুৱা হৈ থাকে মোৰ ঘৰত। সেইটো কাৰণে কেছটো থৈ দিওঁ আৰু উঠি কেনে চাওঁ একো নাই মানে একোৱেই নাই। তাৰপিছত পুলিচক কল কৰিলোঁ, 100 নম্বৰত কল কৰিলোঁ, 1.5 ঘণ্টামান পিছত পুলিচে আহিলে, আহি কেনে সিহঁতে ৰিপৰ্ট লিখি কেনে গুচি গ'ল আৰু কিবা অলপমান কাৰণে কিবা বস্তু লৈ গৈছে সিহঁতে। ৰাতি কেইটামানত হৈছিলে, কিবা গম পাইছিলে নেকি? নাই একো গম পোৱা নাই, কিন্তু সদায় মোৰ ল'ৰা কি কয় 1টা বজাত 2টা বজাত বা 3টা বজাত সাৰ পাই উঠে, কিন্তু কালি মোৰ ল'ৰাও সাৰ পোৱা নাই। সিহঁতে কিবা স্প্ৰে কৰিছে নেকি, মোৰ এইফালে ভেণ্টিলেশ্যনটো খোলা, কিন্তু খোলা নাথাকে আৰু সিহঁতে ভেণ্টিলেশ্যন দি কিনে স্প্ৰে কৰিছে নেকি। তাৰপিছত এইফালে দি কিনে সোমাইছে চাগে। দৰ্জা দি সোমাইছিলে? নাই, দৰ্জা দি কিনে সোমোৱা নাই। মোৰ মানে কিচেন ৰুমটো মানে বনাম বুলি ভাবি আছোঁ, মানে অলপমান পইচাটো টানাটানি বুলি, মানে হাফ ৱাল আছে, হাফ অলপমান টিনা আছে, টিনা থাকিলে এইটো বান্ধা আছে, কিন্তু এইবিলাক বান্ধা চান্ধা চব খোলা আজি চাওঁ মানে